নিখিল ৰাভা ছাত্ৰ সন্থা ভেগা আঞ্চলিক সমিতি উদ্যোগত আৰু আৰম্ভ কৰিবলৈ লৈছো ভাগত পতাকা উত্তোলন কাৰ্যসূচীৰে সকলোকে আন্তৰিক শ্ৰদ্ধা ভক্তি জনাই আমি নিখিল ৰাভা ছাত্ৰ সন্থা ভেগা আঞ্চলিক সমিতি উদ্যোগীৰ লগত সংগতি ৰাখি আমি কেইবাটাও কাৰ্যসূচী আমি লৈছিলোঁ আৰু ইয়াৰ ভিতৰৰে এতিয়া অন্যতম প্ৰতিমূৰ্তি আমি এতিয়া নিৰ্মাণ কৰিছিলোঁ আৰু এই প্ৰতিমূৰ্তিটি উন্মোচন কৰিবৰ বাবে আমি এগৰাকী বিশিষ্ট শিল্পী নেওচি আমাৰ মাজত উপস্থিত হৈছে সেয়েহে আজিৰ যি তৃতীয় কাৰ্যসূচী প্ৰতিমূৰ্তি জুবিন গাৰ্গক আমি উন্মোচন কৰিবলৈ আহ্বান জনাম আৰু ইয়াৰ আগতে আমি তেখেতক উদযাপন সমিতিৰ তৰফৰ পৰা তেখেতলৈ ধন্যবাদ জনাইছোঁ আৰু কাৰ্যসূচীসমূহ তেখেতক পৰিচালনা কৰি যাবলৈ মই মাইক্ৰফোন তেখেতৰ হাতলৈ দিলোঁ আৰু জুবিদা আহিলে আমি দেৰি নকৰোঁ উন্মোচন কৰিবলৈ আপোনাক অনুৰোধ জনাইছোঁ জুবিন গাৰ্গ ডাঙৰীয়াই আমাৰ প্ৰাণৰ আনগৰাকী শিল্পী কলাগুৰু সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ আৱক হৈছে লগত আছে আনগৰাকী শিল্পী পবিত্ৰ ৰাভা বিপুল ৰাভা আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকল আমাৰ আদৰৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত উপস্থিত সহযোগত এই প্ৰতিকূল বতৰকো নেওচি আজি কলাগুৰুক স্মৰণ কৰিবলৈ ইয়াত আমি এনেধৰণে আজিৰ কাৰ্যসূচী আৰম্ভ হৈছে আজি কলাগুৰুৰ প্ৰতিমূৰ্তি নেৰা নেপেৰা প্ৰচেষ্টাত এনেধৰণে আজি আৰু মীৰাম ৰাভা বহু প্ৰতীক্ষিত সেই মুহূৰ্তটো আহি পৰিছে সকলোকে হাত চাপৰি দিবলৈ অনুৰোধ জনাইছোঁ ইয়াৰ পাছত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ব শ্ৰদ্ধাঞ্জলি অনুষ্ঠান নিপেন খান্দা মুখ্য উপদেষ্টা আৰচু মুখ্য উপদেষ্টা আৰচু নৱপ্ৰকাশ বৰা কাৰ কোলাত সোমালো বা মই বিশ্বজিৎ দলমাৰী ডাঙৰীয়াই কলাগুৰুক শ্ৰদ্ধাঞ্জলি ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ সুযোগ কৰিছে গোটেই অনুষ্ঠানটি আয়োজন কৰা আৰু এই মুহূৰ্তত জুবিন গাৰ্গ সকলে আনন্দ উদযাপন কৰোঁ আৰু কলাগুৰু বিষয়ে বহুত শিকিবলৈ আছে তাৰ জীৱন যৌৱন কৰ্মৰাজি তাৰ বহুত শিকিবলগীয়া আছে মই শিকি আছোঁ আপোনালোকেও শিকিব সেইখিনি কৈছোঁ সকলোকে অনুৰোধ আছে থেংক ইউ ভেৰি মাছ থেংক ইউ
কিছু সময়ৰ পাছতে এটা শুভ দিন আৰু আহি খুব ভাল লাগিছে ধুনীয়া মূৰ্তি ৰাভাদেৱৰ আমি মই য'ত য'ত কলাগুৰু ফেষ্টিভেল পাতিছিলোঁ সকলোতে আমি এটা মূৰ্তি প্ৰতিষ্ঠা কৰিছিলোঁ আৰু এইটো বাৰু কলাগুৰু ফেষ্টিভেল নহয় তথাপি তেওঁলোকে যেতিয়া আমাৰ কি নামটো মৃণাল ৰাভা বনাইছে আৰু দেখিবৰ ধুনীয়া লাগিছে ডাঙৰ মূৰ্তি আৰু এইটো যুগ যুগ ধৰি থাকি যাব সকলোকে আগামী শুভকামনা জনাইছোঁ সকলোৱে আনন্দ কৰক গান গাওক ভাল কাম কৰক আগবাঢ়ি যাওক নাই নাই আজি বেলেগ মই ৰখা নাই কাৰণ মই আকৌ গৈ আকৌ চিনেমা কাম আছে আকৌ ষ্টুডিঅ'ত সোমাম মই পিছবেলালৈ গুচি যাম আকৌ মানে লাঞ্চটো কৰি পেলাই গুচি যাম আৰু এইকেইদিন একো ৰখা নাই এতিয়া মই অকল চিনেমাত ব্যস্ত আছোঁ চিনেমাতে চিকাৰৰ কামত লাগি আছোঁ চিকাৰ ডাবিং চলি আছে বেকগ্ৰাউণ্ড মিউজিক চ' ছেপ্টেম্বৰত ৰিলিজ কৰিম তাৰপিছত নিজৰ চিনেমা আছে ৰৈ ৰৈ বিনালে সেইখন মই ডিচেম্বৰ মানে ষ্টাৰ্ট কৰিম সেইখন অহা বছৰ পাব এইবছৰ নাপায় এতিয়া চিকাৰতে ব্যস্ত আৰু বেছিভাগ চিকাৰত আকৌ বেকগ্ৰাউণ্ড মিউজিক আছে বাকী আৰু ডাবিং অলপ বাকী আছে মোৰ 3টামান ৰিলৰ ডাবিং বাকী আছে বাকী অলমষ্ট কাম হৈছে আৰু চিকাৰ নাই মই যামগৈ এতিয়া মই আজি যাম আকৌ ৰাতিপুৱা আপোনাৰ ষ্টুডিঅ'ত সোমাম সকলোকে মৰম জনাইছোঁ আজি বতৰটো অলপ ভাল হৈছে এইকেইদিন সদায় বৰষুণ সকলোৱে আনন্দ কৰক সেইটো বিচাৰোঁ থেংক ইউ